91 বছৰীয়া কাণ্ডলা বন্দৰ হ'ব ভাৰতৰ প্ৰথম মেগা বন্দৰ। কাণ্ডলা বন্দৰ 2030 চনৰ ভিতৰত ইয়াৰ মালবাহী ক্ষমতা দুগুণ বৃদ্ধি কৰাৰ আশা কৰা হৈছে, যাৰ ফলত ই 267 মিলিয়ন টন পৰিচালনা কৰিব পৰা ভাৰতৰ প্ৰথম মেগা বন্দৰ হিচাপে পৰিগণিত হ'ব। দীনদয়াল বন্দৰ কৰ্তৃপক্ষই টুনাটেকৰা আৰু কাণ্ডলা ক্ৰিকত থকা আদানীৰ বাল্ক টাৰ্মিনেলৰ মাজত 20,000 কোটি টকাৰ উপগ্ৰহ বন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে। এইটো হ'ব ইয়াৰ দ্বিতীয়টো উপগ্ৰহ বন্দৰ, যিটো বৰ্তমান প্ৰাৰম্ভিক প্ৰস্তাৱৰ পৰ্যায়ত আছে। কুম্ভ মেলাৰ বাবে ৰেলৱে চলাব 992খন ৰেল। আন্তঃগাঁথনিৰ বাবে 933 কোটি টকা বিনিয়োগ কৰিব। ৰেল মন্ত্ৰালয়ে ইউপিৰ প্ৰয়াগৰাজত আগন্তুক কুম্ভ মেলাৰ বাবে 992খন বিশেষ ৰেল চলোৱাৰ পৰিকল্পনা কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। আন্তঃগাঁথনি আৰু সুবিধা উন্নীতকৰণৰ বাবেও 933 কোটি টকা আবণ্টন দিয়া হ'ব বুলি বিষয়াসকলে লগতে কয়। 13 জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব এই মেগা ধৰ্মীয় মণ্ডলী আৰু 30 কোটিৰ পৰা 50 কোটি ভক্তৰ সমাগম ঘটিব বুলি অনুমান কৰা হৈছে। ভাৰতৰ লগত ভাল সম্পৰ্ক থাকিলে ভাৰতে পাকিস্তানক IMFতকৈও বেছি টকা দিলেহেঁতেন, ৰাজনাথ সিং। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে পাকিস্তানে ভাৰতৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিতকৈও ডাঙৰ বিত্তীয় বেল আউট পেকেজ পাকিস্তানক দিলেহেঁতেন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে 2014-15 চনত JNK অৰ্থাৎ জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছিল, যিটো এতিয়া 90,000 কোটি টকা হৈছে। এই ধনৰাশি পাকিস্তানে IMFৰ পৰা বিচৰাতকৈও বহুত বেছি। NSA ভ্ৰমণৰ পূৰ্বে ফ্ৰান্সে দাখিল কৰিলে চূড়ান্ত ৰাফেল জেটৰ চুক্তিৰ প্ৰস্তাৱ। অজিত ডোভালৰ ভ্ৰমণৰ পূৰ্বে ফ্ৰান্সে 26খন ৰাফেল মেৰিন জেটৰ চূড়ান্ত মূল্যৰ প্ৰস্তাৱ ভাৰতক দাখিল কৰে। ভাৰতীয় নৌসেনাৰ বাবে গুৰুত্বপূৰ্ণ এই চুক্তিত উত্তম ৰাডাৰ আৰু এষ্ট্ৰা মিছাইলৰ দৰে থলুৱা ব্যৱস্থাৰ একত্ৰীকৰণৰ কথা উল্লেখ আছে। আলোচনা অব্যাহত আছে। এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ বাবে ভাৰতে শ্ৰম জড়িত অৰ্থাৎ লেবাৰ ইণ্টেনচিভ উদ্যোগক প্ৰসাৰিত কৰিব লাগিব, ৰাজন। RBIৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে কয় যে ভাৰতে এনে উদ্যোগসমূহক প্ৰসাৰিত কৰিব লাগিব যিয়ে অধিক চাকৰিৰ সৃষ্টি কৰে, বিশেষকৈ যিবোৰ উদ্যোগ শ্ৰম জড়িত। তেওঁ কয় যে আপুনি ভাবিব যে 7% বৃদ্ধিৰ সৈতে আমি বহু চাকৰিৰ সৃষ্টি কৰিম, কিন্তু আমাৰ উৎপাদন বৃদ্ধি অধিক মূলধন জড়িত অৰ্থাৎ কেপিটেল ইণ্টেনচিভ। ৰাজনে ভিয়েটনাম আৰু বাংলাদেশে বস্ত্ৰ আৰু চামৰাৰ শ্ৰম জড়িত উদ্যোগৰ জৰিয়তে চাকৰি সৃষ্টি কৰাৰ উদাহৰণ দাঙি ধৰে। আমেৰিকাৰ 98% ক্ষুদ্ৰ ব্যৱসায়ীয়ে ব্যৱসায় পৰিচালনাৰ বাবে AI ব্যৱহাৰ কৰি আছে। শেহতীয়াকৈ আমেৰিকাৰ চেম্বাৰ অৱ কমাৰ্চে কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে 98% ক্ষুদ্ৰ ব্যৱসায়ীয়ে AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰযুক্তি ব্যৱহাৰ কৰে, য'ত 40% ব্যৱসায়ীয়ে জেনেৰেটিভ AI সঁজুলি গ্ৰহণ কৰে, যিটো যোৱা বছৰ 23% আছিল। উদ্যোগৰ ষ্টালৱাৰসকলে সীমিত সম্পদৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলক AI প্ৰদান কৰা সবলীকৰণৰ কথা লক্ষ্য কৰাৰ লগে লগে 91% লোকে প্ৰকৃততে বিশ্বাস কৰে যে প্ৰযুক্তি গ্ৰহণ আৰু বৃদ্ধি পোৱা বিক্ৰীৰ মাজত শক্তিশালী সম্পৰ্ক আছে। বেৰেজৰ পৰা পানী এৰি দিয়াৰ লগে লগে বান সতৰ্কতাত 13খন বিহাৰৰ জিলা। বাল্মীকি নগৰ আৰু বীৰপুৰ বেৰেজৰ পৰা পানী এৰি দিয়াৰ পাছত বিহাৰ চৰকাৰে ৰাজ্যৰ উত্তৰ আৰু মধ্য প্ৰান্তৰ কোচি, গণ্ডক আৰু গংগাৰ সমীপত অৱস্থিত অঞ্চলসমূহত বান সতৰ্কতা প্ৰকাশ কৰে। জলসম্পদ বিভাগে জনোৱা মতে নেপালত হোৱা প্ৰবল বৰষুণৰ বাবে শনিবাৰে নদীৰ পানীৰ নিৰ্গমন যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত ৰাজ্যখনৰ 16 লাখৰো অধিক লোকৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। লাইচেন্স বিবাদৰ মাজতে ইউটিউবে আমেৰিকাত এডেল ডিলানৰ গীত আঁতৰাই পেলায়। ইউটিউব আৰু ইউটিউব মিউজিকে আমেৰিকাত এডেল, বব ডিলান আদিৰ অসংখ্য গীত আঁতৰাই পেলাইছে কাৰণ পাৰফৰ্মেন্স ৰাইটছ সংস্থাৰ চেচাকৰ সৈতে লাইচেন্স বিবাদৰ সৃষ্টি হৈছে। ইউটিউবৰ মিউজিক লাইচেন্স চুক্তিৰ ম্যাদ উকলি যোৱাৰ সৈতে জড়িত এই বিবাদ। ইউটিউবৰ মুখপাত্ৰই 9to5 গুগলক জনায় যে দুৰ্ভাগ্যজনকভাৱে আমাৰ সকলো প্ৰচেষ্টা সত্ত্বেও ইয়াৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে আমি এক ন্যায্য চুক্তিত উপনীত হ'ব পৰা নাছিলো। মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ পৰা 300টা প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰাই অনাৰ শলাগ লয়। PM মোদীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে অতি মৰমেৰে মোক ডেলাৱেৰত থকা তেওঁৰ ব্যক্তিগত বাসগৃহত এই ধৰণৰ কিছুমান সামগ্ৰী দেখুৱাইছিল।
তেওঁ লগতে কয় উভতাই অনা শিল্পকৰ্মসমূহ টেৰাকোটা আৰু ব্ৰঞ্জৰ দৰে সামগ্ৰীৰে তৈয়াৰ কৰা হয়। এই শিল্পকৰ্মসমূহৰ বহুতেই 4000 বছৰৰো অধিক পুৰণি। নিৰ্বাচনী ইস্তাহাৰত নিবনুৱা যুৱক যুৱতীক প্ৰতি মাহে 11,000 প্ৰতিশ্ৰুতি দিয়ে। জেজেপি আৰু এএছপিয়ে হাৰিয়ানা নিৰ্বাচনৰ বাবে এএছপি আৰু দুষ্মন্ত চৌটেলাৰ জেজেপিয়ে প্ৰকাশ কৰে জনসেৱা পত্ৰ নামেৰে ইস্তাহাৰ। নিবনুৱা যুৱক যুৱতীক 11,000 প্ৰতি মাহৰ ভাত্তা, 1 লাখ মহিলাৰ বাবে চৰকাৰী চাকৰি আৰু শস্যৰ ক্ষতিৰ বাবে প্ৰতি বিঘাত 25,000 টকা ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও জিন্দত IIT নিৰ্মাণ, MSPত শস্যক্ৰয় আৰু বৃদ্ধ পেঞ্চন 5,100 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও যুৱক যুৱতীক 1 লাখ সাহায্যৰ প্ৰতিশ্ৰুতি দিয়ে জেজেপি আৰু এএছপি নিৰ্বাচনী ইস্তাহাৰত। এক জাতি এক নিৰ্বাচন পৰিকল্পনা ৰূপায়ণৰ বাবে চৰকাৰে 3খন বিধেয়ক পৰিকল্পনা কৰিছে, প্ৰতিবেদনত প্ৰকাশ। খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে ইয়াৰ এক জাতি এক নিৰ্বাচনী পৰিকল্পনা ৰূপায়ণৰ লক্ষ্যৰে সাংবিধানিক সংশোধনীৰ প্ৰস্তাৱ দিয়া 2খনকে ধৰি 3খন উল্লেখযোগ্য বিধেয়ক অনাৰ কথা চিন্তা কৰিছে। লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীসভাই এক জাতি এক নিৰ্বাচনৰ প্ৰস্তাৱ অনুমোদন জনোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে। IPLৰ ফ্ৰেঞ্চাইজিসমূহে 31 অক্টোবৰৰ ভিতৰত ৰিটেইনড প্লেয়াৰৰ তালিকা দাখিল কৰিব লাগিব। 28 ছেপ্টেম্বৰ শনিবাৰে IPLৰ জেনেৰেল কাউন্সিলে খেলুৱৈ ধৰি ৰখাৰ নিৰ্দেশনা প্ৰৱৰ্তন কৰাৰ পিছত শীৰ্ষ সংস্থাটোৱে ফ্ৰেঞ্চাইজিসমূহে ৰিটেইনড খেলুৱৈ তালিকা দাখিল কৰাৰ সময়সীমা হিচাপে 31 অক্টোবৰ নিৰ্ধাৰণ কৰা বুলি জানিব পৰা গৈছে। ক্ৰিকবাজে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি দলসমূহে 31 অক্টোবৰৰ সন্ধিয়া 5 বজাৰ ভিতৰত ৰিটেইনড খেলুৱৈ তালিকা চূড়ান্ত কৰি জমা দিব লাগিব। দিল্লীত দেৱালীৰ পূৰ্বে গাঁতমুক্ত পথ হ'ব, মুখ্যমন্ত্ৰী আতিশী। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে দেওবাৰে ঘোষণা কৰে যে দেৱালীৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীত গাঁতমুক্ত পথ থাকিব আৰু তেওঁ আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে পথ পৰিদৰ্শন কৰিব। আপ মুৰব্বী অৰবিন্দ কেজৰিৱালে ক্ষতিগ্ৰস্ত পথৰ শীঘ্ৰে মেৰামতিৰ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এই কথা প্ৰকাশ কৰিছে। দেওবাৰে আতিশীয়ে মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু 1400 কিলোমিটাৰ PWD পথৰ সম্যক পৰ্যালোচনা কৰে। ক্লাব বিশ্বকাপ 2025 আয়োজন কৰিবলৈ ফিফাই আমেৰিকাৰ 12টা স্থান প্ৰকাশ কৰিছে। 28 ছেপ্টেম্বৰ শনিবাৰে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে আমেৰিকাৰ 12টা স্থান ঘোষণা কৰে, য'ত ক্লাব বিশ্বকাপ 2025 অনুষ্ঠিত হ'ব, য'ত নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ ফাইনেল অনুষ্ঠিত হ'ব। নতুনকৈ সম্প্ৰসাৰিত 32টা দলৰ প্ৰতিযোগিতাখনত অহা বছৰ ফিফাৰ প্ৰতিটো মহাদেশীয় কনফেডাৰেশ্যনৰ পৰা খিতাপ বিজয়ী দলসমূহে এমাহজোৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। কিহৰ ফলত খেলুৱৈয়ে IPLৰ নিলামত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে? IPLৰ নতুন নিয়ম অনুসৰি যদি কোনো বহিৰাষ্ট্ৰীয় খেলুৱৈয়ে মেগা নিলামত পঞ্জীয়ন নকৰে, তেন্তে পিছৰ বছৰৰ খেলুৱৈ নিলামত পঞ্জীয়ন কৰাৰ বাবে তেওঁ অযোগ্য হ'ব। ইয়াৰ উপৰিও যিকোনো খেলুৱৈয়ে নিলামৰ বাবে পঞ্জীয়ন কৰি তাৰ পিছত বাছি লোৱাৰ পিছত ছিজন আৰম্ভ হোৱাৰ আগতে নিজকে অনুপলব্ধ কৰি পেলাই অৰ্থাৎ প্ৰতিযোগিতাখনত অংশগ্ৰহণ নকৰে, তেওঁক অহা 2টা ছিজনৰ বাবে প্ৰতিযোগিতা আৰু নিলামৰ পৰা নিষিদ্ধ কৰা হ'ব। ডিকাৰ্বনাইজেশ্যন এলায়েন্সত যোগদান কৰা প্ৰথম চিমেণ্ট হৈ পৰিল অম্বুজা। আদানী গ্ৰুপৰ অম্বুজা চিমেণ্টে গ্লোবেল এলায়েন্স ফৰ ইণ্ডাষ্ট্ৰী ডিকাৰ্বনাইজেশ্যনত যোগদান কৰে আৰু তেনে কৰা প্ৰথম চিমেণ্ট নিৰ্মাতা কোম্পানী হিচাপে পৰিগণিত হয়। 2050 চনৰ ভিতৰত কোম্পানীটোৱে নেট জিৰ' লাভ কৰাৰ লক্ষ্য ৰাখিছে আৰু 2028 বিত্তীয় বৰ্ষৰ ভিতৰত 60% কাৰ্যকলাপ সেউজ শক্তিৰে শক্তি প্ৰদান কৰি নৱীকৰণযোগ্য শক্তি প্ৰকল্পত 100 বিলিয়ন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। মেক ইন ইণ্ডিয়া আৰু ব্যৱসায়ৰ সহজতা বৃদ্ধি কৰিবলৈ জনবিশ্বাস 2.0। উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে এক বিবৃতিত কয় যে বৰ্তমান চৰকাৰৰ প্ৰথম 100 দিনৰ সম্পূৰ্ণ হোৱাৰ ফলশ্ৰুতিত এই কামটো অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে কৰা হৈছে। মেক ইন ইণ্ডিয়া পদক্ষেপক সমৰ্থন কৰিবলৈ চৰকাৰে জনবিশ্বাস বিধান সংশোধনী আইন 2023 প্ৰণয়ন কৰে। বেংগালুৰুৰ পৰা 60 কিলোমিটাৰ দূৰত্বত কৰ্ণাটকৰ এখন নতুন চহৰ মুকলি। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই বেংগালুৰুৰ সমীপৱৰ্তী জ্ঞান কল্যাণ আৰু উদ্ভাৱন KWIN চহৰ মুকলি কৰে,
যিখন পূৰ্বতে KHIRCT নামেৰে জনাজাত আছিল। বেংগালুৰুৰ পৰা 60 কিলোমিটাৰ দূৰত্ব 2000 একৰ মাটিত অৱস্থিত KWINCTয়ে স্থানীয় অৰ্থনৈতিক উন্নীত কৰি শিক্ষানুষ্ঠান, ষ্টাৰ্টআপ আৰু স্বাস্থ্য কেন্দ্ৰসমূহক আকৰ্ষণ কৰাৰ লক্ষ্য ৰাখিছে। এই প্ৰকল্পটোৱে 40,000 কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে 80,000 চাকৰিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। 2 অক্টোবৰত হ'ব ৰিং অফ ফায়াৰৰ সূৰ্যগ্ৰহণ। বুধবাৰে অৰ্থাৎ 2 অক্টোবৰ সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰ সূৰ্যতকৈ সৰু দেখা যাব, যাৰ ফলত এটা অন্ধকাৰ কেন্দ্ৰৰ চাৰিওফালে সূৰ্যৰ পোহৰৰ উজ্জ্বল আঙুঠি থাকিব। ৰিং অফ ফায়াৰ নামেৰে পৰিচিত এই পৰিঘটনাটো 6 ঘণ্টাৰো অধিক সময় দৃশ্যমান হ'ব বুলি বাতৰি প্ৰকাশ পাইছে। চন্দ্ৰ সূৰ্যৰ পোনে পোনে সন্মুখেৰে পাৰ হৈ গ'লে ইয়াৰ সৃষ্টি হয়। ভাৰতত ইয়াক দেখা পোৱা নাযাব বুলি জানিব পৰা গৈছে।